আমাৰ তাৰ লগত আৱেগ জড়িত হৈ আছে নামটো শুনিলেই হাইস্কুলত যিখিনি কৰিলোঁ মানে যেনেকৈ ঘূৰা ফুৰা কৰিলোঁ সেইবিলাক স্মৃতি এতিয়াও মানে কেতিয়াবা আমাৰ এই বন্ধুত্বৰ এইখিনি বিদ্যাভৱনৰ কাৰণে হৈছে 1950 চন আৰু নামনি অসমৰ অন্যতম এক কেন্দ্ৰস্থল বজালীৰ নিত্যানন্দত গঢ় লৈছিল এখন বিশেষ বিদ্যালয় বিদ্যাভৱন নিত্যানন্দ হাইস্কুল ব্যক্তিগৰাকীৰ নাম আছিল হোমেশ্বৰ শৰ্মা আৰু হোমেশ্বৰ শৰ্মা ডাঙৰীয়াৰ এই সবল নেতৃত্বত নিত্যানন্দ অঞ্চলৰ পৰা বৌদ্ধিক জগতে পোখা মেলাৰ শুভাৰম্ভণি হৈছিল নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি ইউনিভাৰ্চিটিৰ পৰা মই মৰম কুমাৰ আৰু আজি মোৰ সাংবাদিকতা জীৱনৰ অন্য এক সৌভাগ্যৰ মুহূৰ্ত কাৰণ মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 97ৰ বেটছ বা আমাৰ হাইস্কুলীয়া মোৰ যিসকল বন্ধু তেওঁলোকক আজি আমন্ত্ৰণ কৰি আনি এইদৰে আমি আলোচনা কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে সুযোগ সৃষ্টি হৈছে প্ৰথমতে নাম নোলোৱাকৈ প্ৰত্যেককেইগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে দূৰত্ব অতিক্ৰম কৰি আমাৰ এই ষ্টুডিঅ'ত পদাৰ্পণ কৰি ডেমক্ৰেচি লাইভক এক প্ৰকাৰ পবিত্ৰ কৰি তুলিছে আমি যে এফালৰ পৰা আহিব পাৰোঁ এয়া হ'ল ডক্টৰ সুৰজিৎ দাস নমস্কাৰ স্বাগতম জনাইছোঁ আমি একেলগে পঢ়া হাইস্কুলত আৰু শেহতীয়াকৈ সুৰজিৎ দাস আমি মন্ত্ৰী হিচাপে আমাৰ মাজত পৰিচিত সুৰজিৎ দাসে শেহতীয়াকৈ বিশ্বই ক'ব ফৰেনচিক ইউনিভাৰ্চিটি নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিত তেওঁ এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে নিযুক্ত হৈছে বৰ্তমান IIT গুৱাহাটীত কৰ্মৰত অভিযন্তা হিচাপে বাংগালোৰতো কৰ্মৰত আছিল আমাৰ লগত আছে দীপাংকৰ খাটনিয়াৰ দীপাংকৰো অটোমোবাইলৰ ডিগ্ৰী আছে আৰু এতিয়া তেওঁ ব্যৱসায়িক দিশটো এটা আগবাঢ়ি আছে স্বাধীনভাৱে বিশ্বজিৎ কলিতা আমি প্ৰাইমাৰী থকাৰ পৰা ভাল চিনাকি মনটোৰ লগত আমি প্ৰাইমাৰীৰ পৰাই পঢ়িছিলোঁ নিত্যানন্দ মজলীয়া বিদ্যালয়ত আৰু বিশ্ব বেলেগ এখন দীপাংকৰো আছিলে আৰু বিশ্বজিৎ কলিতা আছিলে আমাৰ নিত্যানন্দৰ ওচৰৰ এখন বিদ্যালয় আৰু পৰৱৰ্তী সময়ত আমি পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়িছিলোঁ আৰু নেভি ক্ৰেক কৰিছিলে আৰু সেই সময়ত নেভি ক্ৰেক কৰাটো ইমান ইজি নাছিলে আৰু বিশ্বজিতে কিন্তু নেভিত সুদক্ষতাৰে চাকৰি কৰাৰ অন্তত আৰু তেওঁলোকৰ নিয়ম মাফিক যি অৱসৰ থাকে সেই অৱসৰ গ্ৰহণ কৰিলে তেওঁক দেখিলে সেই অৱসৰ শব্দটো এপ্ৰপ্ৰিয়েট নহয় ইমান হেণ্ডচাম মানুহজন কিন্তু সেই তেওঁলোকৰ নিয়ম মাফিক অৱসৰৰ পিছত এতিয়া আকৌ তেওঁ ইঞ্চুৰেঞ্চ নেশ্যনেল ইঞ্চুৰেঞ্চত তেওঁ কৰ্মৰত হৈ আছে স্বাগতম জনাইছোঁ আৰু আন এগৰাকী অতি কথা কোৱাৰ এক্সপাৰ্ট মানুহক মোহিত কৰিব পাৰে কথাৰে আৰু এয়া হ'ল পংকজ কলিতা তেওঁ বজালীৰ নিত্যানন্দৰ পিপলা কয় নাই পিপলাৰ বাসিন্দা আৰু তেওঁ LIC লাইফ ইঞ্চুৰেঞ্চত উচ্চ পৰ্যায়তো তেওঁ কৰ্মৰত হৈ আছে আৰু তেওঁ যথেষ্ট সুনামো কৰি আছে আমি আজি মিলিত হৈছোঁ আচলতে যি বিদ্যাভৱনৰ কথা আমি প্ৰসংগ উলিয়ালোঁ সেই বিদ্যাভৱন নিত্যানন্দ হাইস্কুলে আগন্তুক 22 আৰু 23 নৱেম্বৰত উদযাপন কৰিবলৈ গৈ আছে হীৰক জয়ন্তী আৰু হীৰক জয়ন্তীক লৈ আমাৰ বেটছৰ 97ৰ মেট্ৰিকৰ বেটছ বা আমাৰ বেটছৰ তৰফৰ পৰা কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ পূৰ্বে আমি বিদ্যাভৱনক লৈ এক স্মৃতি কাৰণ আমি বিচাৰিছোঁ যে এই চেগতে সেই বিদ্যাভৱন আমাক সেই শিক্ষাৰ পোহৰ যি প্ৰথম দুৱাৰখন মুকলি কৰি দিয়ে সেই বিদ্যালয়খনৰ বিষয়ে কিছু আমি মন্থন কৰোঁ মনটো অৰ্থাৎ আমাৰ ডক্টৰ সুৰজিৎ দাসক কৈছোঁ যে বিদ্যাভৱনক লৈ আমাৰ অসমবাসীক বাবে অলপ এটা বাৰ্তা এটা দিব লাগে যে বিদ্যাভৱন কি আচলতে নমস্কাৰ বিদ্যাভৱন বুলি ক'লে বহুত আৱেগ জড়িত হৈ আছে 10-11 বছৰ বয়সতেই আমি সকলোৱে সেইখন স্কুলত নামভৰ্তি হৈছিলোঁ তাৰপিছত আমি সুদীৰ্ঘ 6টা বছৰ একেলগে পাৰ কৰিলোঁ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ পৰা বহুত কথা শিকিলোঁ যি শিক্ষাই এতিয়াও আমাক জীৱনত কাম দি আছে চ' সেই শিক্ষাৰ যোগেদিয়ে মই ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ তাৰপিছত IIT গুৱাহাটীৰ পৰা PhDও কৰিলোঁ কিন্তু সেই শিক্ষাগুৰুসকলে যি শিকাইছিলে সেই শিক্ষাখিনি যেন এই গোটেইবিলাকৰে ভেটি হিচাপে আমাক সদায় সহায় কৰি আছে যি এটা আন্তৰিকতা ক্লোজনেছ পৰৱৰ্তী সময়ত এটা বেলেগ পৰ্যায়ত গৈছিলে কিন্তু হাইস্কুলীয়া পৰ্যায়ত ক্লোজনেছটো এটা বেলেগ আছিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ অপেনিং ৰিমাৰ্ক মোৰ কাষতে পংকজ আছে পংকজ চমুকে এটা ক'ব কিবা এটা প্ৰথমতে নমস্কাৰ পোনপ্ৰথমতে মই তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই ডেমক্ৰেচি লাইফত আহি পেলাই এইখিনি ক'বলৈ দিয়াৰ কাৰণে বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ যিটো স্মৃতি এই স্মৃতিটো আচলতে আমি আজি এইখিনি অলপ সময় কথা পাতি শেষ কৰিব নোৱাৰোঁ তাত আমি পঢ়াৰ পৰা মই ক্লাছ 5ৰ পৰা এডমিশ্যন লৈছিলোঁ তাত
97 মেট্ৰিক দিছিলোঁ আৰু তেতিয়া আমি একদম ধেমেলীয়া কথাটো ক'ব লাগিলে আমি তাতে বহুত আম গছ আছিল বিশেষকৈ আম জাম এইবিলাকত উঠি পেলাই আমি উঠি পেলাই নিজে কোনডাল মিঠা আম কোনডাল টেঙা আমি জানো কোনডালত উঠি পেলাই আমি আগে খাই ক্লাছৰ সময়তে আমি মানে কি জিৰণি সময়খিনিত সেই আম গছৰ উঠি খাওঁ আমি কিন্তু সেই টাইমত কিন্তু দোকানত যোৱা নাছিল আমাৰ এনেকৈ যে দোকান আছিল যদিও দোকান যোৱা আমি সেই কি তাতে আমি ধেমেলীয়া কৰি আমি পাৰ কৰিছোঁ টাইম আৰু সেই স্মৃতি আজি পুনৰুজ্জীৱিত হৈছে নিশ্চয় আমি আকৌ যাম বিশ্বজিৎ আছে দীপংকৰো আছে প্ৰথম বিশ্বজিৎ গ'লো বিদ্যাভৱনক আমি কি হিচাপে ব্যাখ্যা কৰিব পাৰোঁ আমি বৌদ্ধিক প্ৰাণকেন্দ্ৰ এতিয়াৰ পৰ্যায়টো নক'লেও তেতিয়া যথেষ্টখিনি উন্নত ৰিজাল্ট হওক বা তেনেকুৱা হওক বিদ্যাভৱন কি বুলি ক'ব পাৰোঁ আমি বিদ্যাভৱন নিত্যানন্দ হাইস্কুল নমস্কাৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুল নামনি অসমৰ তেতিয়াৰ বৰপেটা আজিৰ বজালী ডিষ্ট্ৰিক্টৰ এখন খুবেই উজ্জ্বল নক্ষত্ৰ বুলি ক'ব লাগিব আৰু আমাক আগুৱাই নিয়াত নাইবা আমাৰ আগতেও 1950 চনতে স্থাপিত হয় বিদ্যালয়খনৰ পৰা বহুখিনি স্থানো লাভ কৰিছে আৰু বহু সেই গাঁৱলীয়া পৰিৱেশৰ পৰা বহু মানুহ ওলাই গৈ ভাৰতৰ বিভিন্ন ঠাইত নিজৰ কৰ্মৰাজিৰে সকলোকে চিনাকি দিছে আৰু ভাৰততে নহয় বিশ্বৰ দৰবাৰতো আৰু তাৰ পৰা আমি নিজকে আজি ৭৫ বছৰ হ'বলৈ ওলাইছে বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ আৰু আমি নিজকে সেই স্কুলৰ প্ৰাক্তন ছাত্ৰ হিচাপে খুবেই গৰ্ব অনুভৱ কৰোঁ আমাৰ কাৰণে বিদ্যাভৱন নিত্যানন্দ হাইস্কুলখন আমাৰ তাৰ লগত আৱেগ জড়িত হৈ আছে নামটো শুনিলেই আমাৰ সেই পুৰণি দিনৰ কথাবিলাক সেই ছাৰ বাইদেউৰ কথা তেতিয়াৰ সেই ছাৰ বাইদেউসকলৰ যিটো দেখিলেই ভৰি চুই সেৱা কৰিব সেই আৱেগটো এতিয়াও আমাৰ আছে এতিয়াও আমি পুৰণি ছাৰ বাইদেউ কিছুমানটো আমাৰ মাজত নাই আৰু যিবিলাক আছে তেখেতসকলক দেখিলে যিটো শ্ৰদ্ধা উপজে নাইবা যিমানখিনি আমাক মৰমেৰে যিমানখিনি আমাক বেটেৰে মাৰিও শিকাইছিল কিন্তু খুবেই তাৰমানে ভাল অনুভৱ নোৱাৰি আৰু খুবেই ভাল অনুভৱ আছিল সেই অনুভৱটো আমি এতিয়ালৈকেতো আমাৰো বয়স হৈ গ'ল কিছু আমি মৰালৈকে সেইখিনি অনুভৱ নাইবা আমাৰ আজি তুমি যেনেকৈ আমাক আজি মাতি আনিছা আমাৰ এই বন্ধুত্বৰ এইখিনি বিদ্যাভৱনৰ কাৰণে হৈছে নিশ্চয় আমি দীপাংকৰৰ মাজলৈ যোৱাৰ পূৰ্বে আমি এটা কথা কৈ থওঁ যে আমাৰ বিভিন্ন সময়ত যেতিয়া গৰম বন্ধ দিয়ে বা বিভিন্ন দিয়ে আমি আমাৰ এটা ফাইল আছে আজি মুকুল নাই আচলতে মুকুলো আছিল আমাৰ এই ফাইলটোত তো আমি প্ৰত্যেকৰ ঘৰে ঘৰে যাওঁ আৰু প্ৰত্যেকৰ ঘৰে ঘৰে গৈ আমাৰ মাজে মাজে যোৱা হয় বিশেষকৈ মনটোৰ ঘৰ যিহেতু ওচৰত তাত যোৱা হয় বা বিভিন্ন পিঠা পনা আমাক খাবলৈ দিয়ে আমি এটা বিশেষ এটা আনন্দ কৰোঁ আৰু দীপাংকৰৰ মাকৰ যিখিনি ব্যৱহাৰ আমাৰ প্ৰতি সেইটো মই আজিও নাপাহৰোঁ কিন্তু আমাৰ দুখৰ খবৰ যে তেওঁৰ পিতৃ নলিনী খাটুন এগৰাকী বিশিষ্ট ব্যৱসায়ী ইতিমধ্যে তেওঁ ইহলীলা সম্বৰণ কৰিছে আমি এটা তেওঁক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিয়ে নহওক দীপাংকৰ সেই কথাবিলাক নিশ্চয় মনত পৰে আমি ইজনে আনজনৰ ঘৰত যোৱা বিশেষ তোমালোকৰ ঘৰত গৈ কেৰম খেলৰ কথাটো এতিয়াও মনত পৰে আমাৰ কথাটো নিশ্চয় নমস্কাৰ সেইবিলাক মানে যি আমি সেই মানে হাইস্কুলত যিখিনি কৰিলোঁ মানে যেনেকৈ ঘূৰা ফুৰা কৰিলোঁ সেইবিলাক স্মৃতি এতিয়াও মানে কেতিয়াবা সজীৱ হৈ থাকে ৰূপমহঁতৰ ঘৰতো বহুত দিন যে আমি কেনেকৈ ভাত খাইছোঁ সেইটোও মোৰ মনত পৰে আৰু আমি চাইকেল চলাই যাই আছিলোঁ না বহুত দিন মানে চাইকেল চলাই মানে ইফালে স্কুল আৰু চাইকেলো চলাইছিলোঁ অলপমান ডাঙৰ হোৱাতে চাইকেলো চলাই আছিলোঁ মানে ইফালে সিফালে ঘূৰি যিখিনি আমাৰ সেই তেতিয়া স্মৃতিবোৰ আহিলে এতিয়া বিৰাট ভাল লাগি যায় মানে সেইদিনা আমি তাত যিদিনা বিদ্যাভৱনত সেইদিনা লগ হ'লোঁ গোটেইকেইটা লগ হওঁতে যিখিনি লগ হ'লোঁ বহুত ভাল লাগিল মানে আমি পৰিৱেশটো চালোঁ বহুত আমি মানে 9ত কোনটো ক্লাছ আছিল 10 কোনটো ক্লাছ আছিল সেইবিলাক চাই বহুত সেই আগৰ সেই মানে মনত পৰি গৈছে মানে নিশ্চয় নিশ্চয় আমি গ্ৰাছৰুট পাহৰিব নালাগে আৰু এই কৃতজ্ঞতা এটা জাতিক সমৃদ্ধ কৰে আৰু সেই কৃতজ্ঞতা অৱশ্যে জাতিগত নহয় ব্যক্তিগত পৰ্যায়ৰ পৰা আৰম্ভ হয় আমি এতিয়া মূল কথা পাতিলোঁ আৰু মূল কথা আমি যাম ডক্টৰ প্ৰজিত দাস আমাৰ লগত আছে আৰু যি আগন্তুক মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ যোৱা হৈছে বিদ্যাভৱন নিত্যানন্দ হাইস্কুলত আৰু তাৰ বাবে 97ৰ হাইস্কুল এখনৰ পৰীক্ষাৰ যিসকল আমি শিক্ষাৰ্থী আছিলোঁ বা আমাৰ বেটছৰ পৰা এটা পদক্ষেপো গ্ৰহণ কৰা হৈছে কেনেকৈ কি পদক্ষেপ গ্ৰহণ কৰিছে কি কৰিব পাৰোঁ আমি কি চিন্তা কৰা হৈছে
হয়, আমি মোটামুটি 100জনমান আছিলোঁ 97 বেটছত, 57 মান আছিলোঁ। আমি গোটেইখিনি নহ'লেও বহুকেইজন আমি লগ লাগি এটা উমৈহতীয়াভাৱে আমি কি কৰিব পাৰোঁ সেই লৈ আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু আমি লগতেই সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, দাদা বাইদেউ, ভাইটি ভণ্টি সকলোকেই আহ্বান জনাইছোঁ, সকলোৱে যাতে আমি যেনেকৈ পদক্ষেপ এটা ল'ব ওলাইছোঁ, আমি গ্ৰন্থমেলা বা আমাৰ স্থানীয় লেখকসকলৰ কিতাপবিলাক, লিখনিবিলাকে যাতে প্ৰচাৰ লাভ কৰে, এই সুযোগতেই আমি সেইবিলাকৰো পদক্ষেপ ল'ব বিচাৰিছোঁ। আৰু আমি আমাৰ ক্ষুদ্ৰ সামৰ্থ্য অনুসৰি যি ক্ষুদ্ৰ অনুদান কিবা কৰিব পাৰোঁ, এই অনুষ্ঠান মানে এই হীৰক জয়ন্তী উপলক্ষে আমি তেনেকুৱা ভাবিছোঁ। ঠিক আমাৰ দৰেই আমি বেলেগ চনৰ দাদা বাইদেউ, ভণ্টি ভাইটিসকলকো আহ্বান জনাইছোঁ, সকলোৱে যাতে এনেকুৱাকৈ সামৰ্থ্য অনুসৰি সহযোগ কৰে। বিশ্ববিদ্যালয় কাষলৈ এখন বিশ্ববিদ্যালয় ইতিমধ্যে মুম্বাই বা বিভিন্ন ঠাইত কৰ্মৰত হৈ আছিলে নেভিত, আৰু এতিয়াও নিত্যানন্দ বৰ্তমান পাঠশালাৰ বাসিন্দা, কিন্তু নিত্যানন্দৰ সৈতে সম্পৰ্ক আছে। এই এটা অঞ্চলৰ প্ৰতি প্ৰীতি, আমিতো ব্যক্তিগতভাৱে আমাৰ জীৱনত নিশ্চয় লাভ বিলাভ, বিভিন্ন চাকৰি, বিভিন্ন উপাৰ্জন আমি থাকোৱেই, তাৰ মাজতে আমাৰ এই জীৱনটো আগবাঢ়ি থাকোঁতে আমাৰ এটা দায়িত্ববোধ প্ৰয়োজনীয় নেকি? সেই জীৱনটো অৰ্থপূৰ্ণ কৰিবলৈ নিজৰ বিশেষকৈ অঞ্চলটো, যিটো অঞ্চলৰ পৰা আমি প্ৰথম আহিছিলোঁ, সেই এটা আঞ্চলিক দায়িত্ববোধে কওক বা সেই নিজস্বতাৰ এটা পৰিচয়ৰ সৈতে একাত্মবোধে কওক, বহুত দূৰলৈকে যোৱাৰ পিছতো সেইটো মনত ৰখাটোৱে জীৱনটো ক'ৰবাত এটা অৰ্থপূৰ্ণ কৰাত সহযোগ কৰে নেকি? এই অনুভৱটো কি ক'ব পাৰি? তাৰমানে জীৱনটোত আজিকালিতো বেছিভাগ ব্যক্তিকেন্দ্ৰিক হৈ গৈছে। এই লাহে লাহে তাৰ পৰিস্থিতি আমি নিজে দায়ী, কাৰণ আমাৰ ল'ৰা ছোৱালীক আমি আজিকালি যিটো শিক্ষা দিওঁ নাইবা দেখি যিটো শিকে, মাক দেউতাক দায়ী তাৰ কাৰণে, কিন্তু সেইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। এতিয়া তুমি যেনেকৈ সুধিলা বোলে নিজৰ ঠাইখিনি, নিজৰ জন্মস্থান নাইবা নিজৰ, এতিয়া সৰু কথা এটা, নিজে যদি নিজৰ 2জন নাইবা 4জন ভাই ককাই আছে, যদি তাহাঁতৰ ডেভেলপ নহয়, নিজৰ ডেভেলপ কৰিতো একো লাভ নাই। গতিকে নিজৰ অঞ্চলটো বুলি আমাৰ এই ধৰি লোৱা সেই নিত্যানন্দৰ গাঁও এখনৰ পৰা আমি উঠি অহা, গতিকে আমি তাৰ প্ৰতি যিটো এটা ইম'চনেল এটাচমেণ্ট আছে, নাইবা তাক সেই ঠাইখিনিৰ উন্নতি হ'লে, নাইবা তাৰ এজন ল'ৰা ক'ৰবাত বাহিৰত ওলাই গ'লে যিটো এটা আমি মনৰ আনন্দ পাওঁ, সেইটো সঁচাই আচৰিত লাগে মোৰ। আগতেও তাতো বাহিৰত থাকোঁতেও তেতিয়াও কোনোবা যদি নিত্যানন্দ নাইবা পাঠশালাৰ, এতিয়া পাঠশালাই হৈ গৈছে গোটেইখিনি, পাঠশালা নিত্যানন্দৰ এইখিনিত যদি কোনোবা এজন ওলাই গৈছে, ভাল ল'ৰা, ভাল লেখক, ভাল বৈজ্ঞানিক ওলাই গৈছিল মাজতে 2 বছৰমান আগতে, গতিকে সেনেকৈ ওলাই যোৱাৰ লগে লগে আমি এটা গৌৰৱ অনুভৱ কৰোঁ। আৰু সেইটো মই বিচাৰোঁ, মই ভাবোঁ সকলোৰে অন্তৰত এইটো থাকে, আৰু থকাটো খুবেই দৰকাৰ, কাৰণ আমাৰ জীৱনটোৰ যিটো গ্ৰাছৰুট, য'ৰ পৰা আমি আহিছোঁ, সেইটোক আমি পাহৰিব নালাগে, আৰু সেইটো উচিতো নহয়। গতিকে আমি সেইটো কৰিব চেষ্টা কৰোঁ। আমি তাৰ যিটো আমি ৰেছপনচিবিলিটি বা আমাৰ জীৱনে আনি দিয়া এটা অৰ্থৰ অন্য উপায়, যিহেতু আমাৰ পংকজ কলিতা আছে, পংকজ কলিতাই ভালেখিনি সময় নিত্যানন্দ বিভিন্ন ব্যক্তিৰ লগত তেওঁৰ সংস্পৰ্শত থাকে বা তো নিত্যানন্দ সম্পৰ্কে আমি বিদ্যাভৱন সম্পৰ্কে ক'লোঁ, কিন্তু বিদ্যাভৱনখন কোন ঠাইত নিত্যানন্দ, গতিকে সেই আমি যিহেতু বিচাৰিছোঁ যে মহাৰাজ জয়ন্তীক লৈ আমাৰ অঞ্চলটোৰো কিছু এটা কথা অকণমান ফ্ৰণ্ট লাইটত আহক, তো নিত্যানন্দ সম্পৰ্কে কি ক'ব পাৰি? লগতে পলিটিকেল কথা ক'ব নগ'লেও যিহেতু ডেভেলপমেণ্টটোৰ লগত পলিটিকেলটোৱে কানেকশ্যন হৈ থাকে, বৰ্তমান চৰকাৰখনে বা শেহতীয়াকৈ কেনেকুৱা কি নিত্যান্ত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ভাবে, নিত্যান্তত কি কি অভাৱ আছে আচলতে, সেই কথাখিনিও আজি আমি এই সূত্ৰতে এটা যদি প্ৰকাশ কৰিব পাৰোঁ, যিহেতু যথেষ্টখিনি সংযোগত থকা যায় নিত্যানন্দ সম্পৰ্কে। হয়, নিত্যানন্দৰ বিদ্যাপন নিত্যানন্দ হাইস্কুলখনটো নিত্যানন্দতে অৱস্থিত মাজমজিয়াত, গতিকে নিশ্চয় যদি নিত্যানন্দ যিটো আমাৰ বজাৰ বা চুক, সেই নিত্যানন্দ চুকটোৰ এলেকাত আমি মোটামুটি 6-7খন গাঁও আছোঁ, আৰু সেই গাঁওখিনিৰ ল'ৰা ছোৱালী তাত পঢ়িছিল। গতিকে আমাৰ নিশ্চয় নিত্যানন্দৰ অঞ্চলটোৰ যদি এতিয়া ডেভেলপ কৰিব পৰা যায়, তেতিয়াহ'লে নিশ্চয় আৰু স্কুলখন আগৰ নিচিনাই হয়তো উজ্জ্বল হৈ থাকিব।
গতিকে আমাৰ প্ৰথম এটা মই ইমান দূৰ নাজানিম তথাপিতো মই সেইদিনা গম পালোঁ যে আমাৰ নিত্যানন্দ যিখন প্ৰাথমিক চিকিৎসালয় আছে সেইখন তাৰ যিটো BPM পোষ্ট আছে সেই পোষ্টটো আল্টিমেটলি তাৰ যিটো অফিচ সেই অফিচৰ গোটেই ফৰ্মেলিটিজখিনি পাঠশালাত যাব সেইটো কথাটো মই শুনিছোঁ কিমান দূৰ একশ্যন হৈছে মই নাজানো যদি সেইটো সঁচা হয় সেইটোতো আমাৰ প্ৰতিবাদ হৈ গৈছে এই বিষয়ে হৈ গৈছে এইটো হ'ব নালাগে আৰু এইটো হ'লে আল্টিমেটলি আমাৰ নিত্যানন্দত কিবা অহাৰ আগত যদি এটা গুচি যায় আমাৰ লছটো আৰু নিশ্চয়কৈ প্ৰভাৱ পৰিব বিশেষকৈ স্বাস্থ্যখণ্ডত যদি উন্নতি হয় শিক্ষাখণ্ডত যদি উন্নতি হয় গতিকে তেতিয়াহ'লে মানুহখিনি এনেই উন্নতি হৈ যাবতো সেইটো কথা আৰু দ্বিতীয় কথা যদি কোনোবা কমাৰ্চিয়েল বেংকৰ কথা চিন্তা কৰিব পাৰে নিত্যানন্দত নিশ্চয়কৈ এটা আমাক কমাৰ্চিয়েল বেংক এটা লাগে এটা আছে যদিও এটি সাফিচিয়েণ্ট নহয় ভাৰতীয় ষ্টেট বেংকেই হওক বা আপোনাৰ যিকোনো কমাৰ্চিয়েল বেংকৰ মই নাম মেনশ্যন নকৰোঁ বাৰু যদি কোনোবা আমাৰ দাদা বন্ধু বাইদেউসকলে যদি সহায় সহযোগ কৰি এইটো কৰিব পাৰে এটি নিশ্চয়কৈ ভাল হ'ব এইটো এটা কথা দ্বিতীয় কথাটো হ'ল কি আমাৰ যিখন বিদ্যাপন নিত্যানন্দ হাইস্কুল আছে তাত বৰ্তমান আমি সিদিনা গৈছিলোঁ এটা মানে প্ৰগ্ৰেম কৰিছিলোঁ আমি সেই প্ৰগ্ৰেমটোত দেখা পাইছোঁ যে সেই স্কুলখন জৰাজীৰ্ণ হৈ গৈছে এই বিষয়ে হয়তো আমি গোটেই আটাইয়ে লগ লাগি চিন্তা কৰি যদি সেইখন ডেভেলপ কৰিব পাৰোঁ এইখিনি আমি ডেভেলপ কৰিব পাৰিলে নিশ্চয় আমাৰ ভৱিষ্যত যিখিনি ল'ৰা ছোৱালী আহিব তেখেতসকলৰ নিশ্চয় সুবিধা হ'ব আৰু এই সম্পৰ্কে আমাৰ যিমানবিলাক ষ্টুডেণ্ট আমি আছিলোঁ আগত আৰু এতিয়া বৰ্তমান আছে বা প্ৰাইভেট স্কুলতো যিখিনি ল'ৰা ছোৱালী পাছ কৰিছে বা এতিয়া আছে আটাইয়ে যদি সহযোগ কৰে নিশ্চয়কৈ নিতান্ত আমাৰ ডেভেলপ হ'ব আমি প্ৰত্যেকৰে পৰা অতি সুন্দৰ কিছুমান মন্তব্য লাভ কৰিলোঁ আৰু গোটেই আমাৰ মন্তব্যটোৰ বা আমাৰ আলোচনাৰ এটা কেন্দ্ৰবিন্দু এইটোৱে হ'ল যে আমি আমাৰ নিজৰ অঞ্চলৰ প্ৰতি প্ৰীতি নিজৰ ব্যক্তিগত জীৱনৰ বাহিৰেও আমি আমাৰ জীৱনটো জীয়াই থকাৰ সময়খিনিত আমাৰ চৌপাশৰ প্ৰতি ক'ৰবাত না ক'ৰবাত আমাৰ দায়বদ্ধতা যদি আমি এটা সংলগ্ন কৰি ৰাখোঁ সি অৰ্থপূৰ্ণ কৰি ৰাখে আৰু সেই দায়বদ্ধতাৰে আমি আমাৰ নিজৰ ঠাইখিনিক নিজৰ স্কুলখন নিজৰ এই পৰিৱেশটোক আগুৱাই নিব পাৰোঁ শেষত বিশ্বজিতে কিবা এটা বক্তব্য ৰাখিব নেকি যে আমি এই মহাৰাজৰ জয়ন্তী সফল কৰিবলৈ সকলোৱে আগবাঢ়ি আহিব লাগে আৰু বিশেষ কিবা চিন্তা আৰু কিবা ক'ব পাৰি নেকি বা নিজান্ত অঞ্চলক লৈ কিবা মহাৰাজৰ জয়ন্তী নৱেম্বৰৰ 22-23 তাৰিখে 2025 চনৰ নিত্যানন্দৰ মহাৰাজৰ জয়ন্তীৰ সামৰণি অনুষ্ঠান উদযাপন কৰিব প্ৰস্তুতি চলি আছে সঁচা কথা ক'বলৈ গ'লে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ আমি যেতিয়া গম পাইছোঁ যে মহাৰাজৰ জয়ন্তী নৱেম্বৰৰ এই সামৰণি অনুষ্ঠানটো হ'ব গতিকে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ যিখিনি আমাৰ সেই একেলগে পঢ়া নাইবা আমাৰ পিছত আমাৰ যিখিনি কণ্টেক্টত আছিল সকলোকে আমি জনাইছোঁ আৰু মই সদায় এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মই জনাব বিচাৰোঁ যে এই মহাৰাজৰ জয়ন্তীত সকলোৱে সহযোগ কৰিব লাগে আৰ্থিকভাৱেও আৰু যিখিনি যেনেকৈ পাৰে সেইখিনি সহায় সহযোগ কৰিলে আমি এই অনুষ্ঠানটি খুব সুকলমে পাৰ হৈ যোৱাটো নিশ্চিত কৰিব পাৰিম আৰু আচলতে জীৱনত এই ধৰণৰ কিছুমান যে অনুষ্ঠান আহে সেইবিলাকৰ জড়িত হোৱাৰ লগে লগে নিজৰ কি তাতনো গ'লে নিপিলা হ'ব আমিতো এৰি আহিছোঁ আমি যেতিয়া ডক্টৰ দেশত যাব পাৰোঁ যে ইম'চনেল যিটো বণ্ডিংটো আচলতে জৰুৰী আচলতে আৰু সেই ইম'চনেল এটাচমেণ্টৰ জৰিয়তে আপুনি দায়বদ্ধতাটোও আহি যায় আচলতে গতিকে কোনোবাই কেতিয়াবা ভাবিব পাৰে তাতনো গ'লে কি হ'ব বা এনে ভাবিব পাৰে কিন্তু আমি যিটো কথা আলোচনা কৰি চবেই যিটো কৈ আছে যে নিজৰ অঞ্চলৰ প্ৰতি স্কুলখনৰ প্ৰতি মানে জীয়াই থকাৰ সময়খিনিত আমাৰ ব্যক্তিগত লাভবিলাক বা মাজতো এই দায়বদ্ধতাৰ প্ৰয়োজন আৰু ইম'চনেল বণ্ডিংটো জৰুৰী আচলতে হয় হয় এইখিনিতে মই এটাই সকলোকে আহ্বান কৰোঁ যে এই মহাৰজত জয়ন্তী উপলক্ষে আমি সকলোৱে আন্তৰিকতাৰে ওলাই আহি আমি যাতে এটা প্ৰচেষ্টা কৰিব পাৰোঁ আমি যাতে আগৰ গৌৰৱোজ্জ্বল বিদ্যাভৱন পুনৰ ঘূৰাই অনাৰ প্ৰতি কিবা বলিষ্ঠ পদক্ষেপ ল'ব পাৰোঁ চ' এইখিনিয়েই মোৰ আহ্বান সকলোলৈ সুন্দৰ আৰু সেই বলিষ্ঠ এই ৰূপত আকৌ আত্মপ্ৰকাশ কৰাবলৈ কি কৰিব লাগিব বিভিন্ন মহলে নিশ্চয় আলোচনা কৰিব আমাৰ জ্যেষ্ঠসকলে কৰিব স্থানীয় যিসকল শুভাকাংক্ষী ব্যক্তি বা বুদ্ধিজীৱী আছে তেওঁলোকেও নিশ্চয় অৰিহণা যোগাব